যদি আপোনাৰ দেহত কেতিয়াবা আপোনাৰ ধৰক ভিটামিন B12 যদি আপোনাৰ কমি যায়, তো তাৰ কাৰণে আপোনাৰ কি বিভিন্ন ধৰণৰ আপোনাৰ কি লক্ষণ আপোনাৰ কি দেখা দিয়ে। তো তাৰ মই কেইটামান আপোনাৰ লক্ষণৰ বিষয়ে মই এই ভিডিঅ'টোত কৈ দিম। তো চব আমাৰ ভিটামিন যেতিয়া B12ৰ সমস্যা হয় আপোনাৰ, তেতিয়া আপোনাৰ কি গাটো আপোনাৰ দুৰ্বল লাগি থাকিব পাৰে, মূৰ ঘূৰাৰ নিচিনা হ'ব পাৰে আপোনাৰ, হাত ভৰি ঠাণ্ডা পৰি যাব পাৰে বা আপোনাৰ কি হাত ভৰি জিনজিনাই থাকিব পাৰে আপোনাৰ। তো আপোনাৰ ফাৰ্ষ্ট আপোনাৰ লক্ষণটো হ'ব পাৰে আপোনাৰ বা কেনেকুৱা মানুহৰ ক্ষেত্ৰত আপোনাৰ ভিটামিন B12ৰ আপোনাৰ সমস্যা হ'ব পাৰে। যিসকল মানুহ আপোনাৰ গাত প্ৰব্লেম থাকে, গাত প্ৰব্লেম মানে ধৰি লওক আপোনাৰ যেনেকৈ নাৰীৰ প্ৰব্লেম, মানে কি ধৰি লওক আপোনাৰ যেনেকৈ IBS ইৰিটেবল বাউল চিণ্ড্ৰমৰ আপোনাৰ সমস্যা আছে বা আপোনাৰ গেষ্টাইটিছৰ আপোনাৰ সমস্যা আছে বা আপোনাৰ আলচাৰেটিভ কলাইটিছৰ সমস্যা আছে বা আপোনাৰ চিলিয়াৰ ডিচিজ আছে বা ক্ৰোন ডিচিজ, তেনেকুৱা যদি আপোনাৰ যদি গাঁতৰ যদি আপোনাৰ যদি সমস্যা থাকে আপোনাৰ, গাঁতৰ কাৰণে আপোনাৰ কি তেনেকুৱা যদি বেমাৰ হোৱা আপোনাৰ সমস্যা থাকে, তেতিয়া কি হ'ব পাৰে আপোনালোকে যে খাদ্যবিলাক খায় খাদ্যবিলাক খালে কি হ'ব আপোনাৰ তাৰ পৰা আপোনাৰ ভিটামিন B12টো আপোনাৰ কি ভালকৈ এবজৰ্ব কৰিব আপোনাৰ নোৱাৰে। তেতিয়াহ'লে আপোনাৰ কি এই ভিটামিন B12ৰ আপোনাৰ কি ডেফিচিয়েঞ্চি আপোনাৰ হ'ব পাৰে আপোনাৰ। ছেকেণ্ড কাৰণটো হ'ব পাৰে যদি আপোনালোকে লগাতকৈ যদি বেছিকৈ এণ্টাচিড বা আপোনালোকে গেষ্ট্ৰিকৰ আপোনালোকে যদি মেডিচিন খায়, তেতিয়া কি হ'ব পাৰে আপোনালোকৰ পেটৰ আপোনাৰ যিটো এচিডিটি লেভেল হয় আপোনাৰ, এই এচিডিটি লেভেলটো আপোনাৰ কি কমি যাব পাৰে। তাৰ পৰা আপোনাৰ কি এই ভিটামিন B12ৰ আপোনাৰ কি সমস্যা আপোনাৰ হ'ব পাৰে আপোনাৰ, ভিটামিন B12 ডেফিচিয়েঞ্চি আপোনাৰ হ'ব পাৰে আপোনাৰ। নেক্সট কাৰণটো হ'ব পাৰে কি, যদি আপুনি ভেজিটেৰিয়ান হয়, আপুনি যদি নিৰামিষ খাদ্য খায়, তেতিয়াও আপোনাৰ কি ভিটামিন আপোনাৰ কি B12ৰ আপোনাৰ কি ডেফিচিয়েঞ্চি হ'ব পাৰে আপোনাৰ কি বেছিভাগ মানুহৰ আপোনাৰ কি যি ভিটামিন B12ৰ আপোনাৰ ডেফিচিয়েঞ্চি হয়, বেছিভাগ মানুহ আপোনাৰ তাৰে কি হয় আপোনাৰ ভেজিটেৰিয়ান হয় আপোনাৰ। তো মেইনলি কি হয় আপোনাৰ এই ভিটামিন B12টো আপোনাৰ কি নন ভেজিটেৰিয়ান খাদ্যবিলাকত আপোনাৰ কি বেছি হৈ থাকে, আৰু ভেজিটেৰিয়ান খাদ্যবিলাকত আপোনাৰ কি হয় এই ভিটামিন B12টো কমকৈ থাকে আপোনাৰ। তো যিবিলাক মানুহ আপোনাৰ ভেজিটেৰিয়ান হয় আপোনাৰ, তেওঁলোকৰ ক্ষেত্ৰতো আপোনাৰ কি এই ভিটামিন B12ৰ ডেফিচিয়েঞ্চিৰ আপোনাৰ সমস্যাটো আপোনাৰ কি দেখা যায় আপোনাৰ। তাৰপিছত এটা কাৰণ হ'ব পাৰে আপোনাৰ বা লক্ষণ হ'ব পাৰে, যিবিলাক মানুহে আপোনাৰ অত্যাধিক আপোনাৰ কি এলকহল সেৱন কৰে আপোনাৰ, অত্যাধিক এলকহল সেৱন কৰা মানুহৰ ক্ষেত্ৰতো আপোনাৰ কি এই ভিটামিন B12 ডেফিচিয়েঞ্চি আপোনাৰ কি হ'ব পাৰে। আৰু এটা কাৰণ হ'ব পাৰে আপোনাৰ যেতিয়া বয়স বাঢ়ি গৈ থাকে আপোনাৰ, মানুহবিলাক যেতিয়া ধৰি লওক বুঢ়া হয় আপোনাৰ, তো তেনেকুৱা মানুহৰ ক্ষেত্ৰতো আপোনাৰ কি এই ভিটামিন B12ৰ ডেফিচিয়েঞ্চি আপোনাৰ কি হোৱা দেখা যায়। তো ফ্ৰেণ্ডসকল যদি ভিডিঅ'টো মোৰ ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডসকল ধন্যবাদ।